নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকেও ভালে আছে। আৰু মই আজি আহিছোঁ সোণাপুৰটো গুৱাহাটীৰ শ্বিলং ট্ৰেইন গেট বনাই আছে, মানে ট্ৰেইন দলং বনাই আছে দেই। চৰি, কি খবৰ আপোনালোকৰ? আজি আহিছোঁ শ্বিলং টু গুৱাহাটী ট্ৰেইন দলঙলৈ চাবলৈ বুলি আহিছিলোঁ। কিন্তু চাওক, ইয়াত দলং কমপ্লিট হোৱা নাই বনাই, কিন্তু আহিছোঁ এনেকুৱা জেগা, মানে ভাল লাগিছে জেগাটো, কিন্তু ভয়ো লাগিছে। সাহস কৰি ইয়াত আহিছোঁ আপোনালোকক দেখাওঁ বুলি। চাওক, আপোনালোকক দেখাইছোঁ কিমান তললৈ আছে, কোনো পাৰ্টিশ্যন নাই। পাৰ্টিশ্যন নোহোৱাকৈ এনেকুৱা জেগাত বহুত ৰিক্সত আহিছোঁ। মানে আপোনালোকে চেনেলটো যাতে আৰু ভিডিঅ'টো চাই যাতে স্ক্ৰিপ্ট নকৰাকৈ মই চবফালে কেমেৰা এবাৰ ঘূৰাই দিছোঁ। চাওক, বহুত ৰিক্সিত আহিছোঁ। আপোনালোকে যদি লাইক কমেণ্ট শ্বেয়াৰ নকৰে বহুত দুখ লাগিব। মানে ইমান কষ্টত আহিছোঁ আজি আপোনালোকৰ কাৰণে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বহুত ডেঞ্জাৰত আহিছোঁ, মানে বহুত ভয় লাগিছে আজি আহিবলৈ, কিন্তু হ'লেও আহিছোঁ আপোনালোকৰ কাৰণে। ধন্যবাদ। প্ৰাণজিত আৰু আমাৰ আছে জহলীয়া বাই। জহলীয়া বাই, কি খবৰ? নমস্কাৰ, ভালে। এতিয়া এয়া জহলীয়া বাই আৰু আমি আহিছিলোঁ আজি সোণাপুৰলৈ। মানে আহিছিলোঁ গুৱাহাটীৰ পৰা যিটো শ্বিলং ব্ৰিজ বনাই আছে, ৰাস্তা বনাই আছে, ইয়াত আহিছিলোঁ। এইটো লোকেশ্যনো বহুত ভাল লাগে দেখিবলৈ। কিমান ওখ আপোনালোকে চাওক, তলত মানুহ গৈ আছে, ঘৰ তলত আছে। ৰাস্তাটো কিমান ওখকৈ বনাইছে। আৰু তলত ব্ৰিজখনত গৈছিলে, বিজয় গৈছিলে বা আমি নগ'লোঁ তালৈ। বহুত ঠাইতকৈ বনাইছে ৰাস্তাটো। জেগাটো কিন্তু বহুত ভাল লাগে ন জহলীয়া বাই? এইফালে আছে চাওক, এইফালে আছে লবৰ বাগান। সেইখন হয় লবৰ বাগান, নদীখনৰ সিপাৰে আছে। কিন্তু আমি বিশেষ যাব নোৱাৰিলোঁ। কিহত যাম? নাও নাই, কিবা একোৱে নাই, ইয়াত যাব পৰা সুবিধাকৈ নাই। গতিকে সেইকাৰণে আমি নগ'লোঁ। আৰু আপোনালোকক যদি যাওঁ কেতিয়াবা দেখাই দিম। আৰু আমাৰ জহলীয়া বাই আছে, লগতে আছে। বন্ধুসকল, আমি এতিয়া ইয়াৰ ভিতৰত সোমাই যাওঁচোন, কি হয় কেনেকৈ হয়। এতিয়া কি আছে ইয়াৰ ভিতৰতনো, কি আছে? কিবা এটা থাকিবলগীয়া নাই, কিন্তু ইয়াত আহিব ট্ৰেইন আহিব, ইয়াৰ সেইফালৰ পৰা আহিব। বহুত দূৰ আছে, একদম সুৰংগ নিচিনা এটা। এইটো সুৰংগই হয় আৰু আহি আছে। আমি অলৰেডি ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া জহলীয়া বাই আছে আৰু আমাৰ কেমেৰামেন প্ৰাণজিত। কি খবৰ প্ৰাণজিত? ভালে ভালে ভালে। আমি আহিছোঁ ভিতৰলৈ। ইয়াত আন্ধাৰ হৈ বোলে বহুত। মই আগে পিছতো অহা নাই ইয়াত, এতিয়া আহিছোঁ। আজি কি হয় চাওঁ আৰু আপোনালোকক সকলোকে দেখাওঁ। চাওঁ কিমান বঢ়িয়া, ভাল লাগিছে বোলে। ইয়াত পূৰা গুহাৰ নিচিনা জেগা, মানে সুৰংগ হয়। গতিকে আহি আছোঁ আৰু আপোনালোকক দেখাই যাওঁ ভিতৰতে কি বনাইছে আৰু বনাইছেনে নাই বনোৱা। আমি বহুত বিশেষ আগতেতো আহি পোৱা নাই। জহলীয়া বাই আৰু এনেকৈ কোনোবা আহিছে। আজি মই নতুনকৈ আহিছোঁ, গতিকে ময়ো নাজানো ইয়াত কি আছে কি নাই। সেইকাৰণে আহিছোঁ আৰু আপোনালোককো লগতে দেখাই যাওঁ। যি দেখা পাওঁ আপোনালোকক দেখাই যাম। ভূত ওলাব নাই, নোলাই, চিন্তা কৰিব নালাগে বন্ধুসকল আপোনালোকে। গাইজ, আমি এতিয়া ওলাই যাম বাহিৰলৈ আৰু যাম আৰু কিমান সোমাই থাকিম ইয়াত। গতিকে বাহিৰত ওলাই যাওঁ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ইয়াত কি আছে? এইটো কি হয়? এইটো ভিতৰলৈ আৰু এইফালে যাব পাৰে। ৱাও, ইমান আন্ধাৰ, মজা। এতিয়া যাওঁ, ক'লৈ যাওঁ নাজানো। জহলীয়া বাই জানে, ক'ত লৈ যায় তালৈ যাম। জহলীয়া বাই, ক'ত যাবি? কিবা এটা খাব লাগিব। হয়, আমি সোনকালে আহিলোঁতো, ৰাতিপুৱা 8টামান বজাতে আহিলোঁ। ভোক লাগি গৈছে মানে একদম, কিবা এটা খাব লাগিব, নাখালে আৰু নহ'ব আজি।